हेलो स्टूडेंट्स तो आजिर भिडिओ तुम्हारे कारण बहुते गुरुत्वपूर्ण मैं बारे बारे কৈ আছো आजिर भिडिओ तुम्हारे कारण बहुते गुरुत्वपूर्ण कारण तुम्हारे आजिर भिडिओ जो तुम्हारे चाई जा तुम्हारे इकोनॉमिक सब्जेक्ट तुम्हारे 60 পৰা 80 मार्क पाबले सक्षम होगा। ठीक है तो आजिर भिडिओ होइसे तुम्हारे जिসকल स्टूडेंट एचएस फार्स्ट इयर फाइनल एग्जाम दिबले गई आछे और जिসকल स्टूडेंटर इकोनॉमिक सब्जेक्ट आछे। ठीक है तुम्हारे बहुते कमेंट दिसे सर आमाक इकोनॉमिक्सर इम्पर्टेन्ट क्वेश्चन लगे तो तुम्हारे कारण आज भिडिओ लै आछे। ठीक है तो तुम्हारे ऊपर चाई आसा आसाम बोर्ड क्लास 11 सिम्पल क्वेश्चन पेपर इते सिम्पल स्पेलिंग भूल दी आछे तुम्हारे ये शुद्ध कर ला इकोनॉमिक्स क्वेश्चन पेपर है। ठीक है फुल मार्क तुम्हारे इते हम 100 और पास मार्क हम 30 तार भर आम टाइम दी आछे 3 आवर्स। ठीक है तुम्हारे एलटमेंट अफ मार्क्स तुम्हारे एबार चाई लबा ये तुम्हारे 6टा 1 मार्कर क्वेश्चन आहिब तार पिছত तुम्हारे 6टा 2 मार्क्सर क्वेश्चन आहिब तार पिছত तुम्हारे इफाले 5टा 4 मार्कर और 2टा 6 मार्कर। ठीक है 50 आमार पार्ट 1 50 हो गल और पार्ट 2 आमार कि दी तुम्हारे ये चाई लबा। ठीक है भिडिओ एने लंग हो गई है तो तुम्हारे जो एतिलैके मोर चैनल सब्सक्राइब कर ना तुम्हारे सब्सक्राइब कर मैं बारे बारे কৈ আছো आज तुम्हारे फार्स्ट इयर आसा काली तुम्हारे सेकेंड इयर जाबा मैं तुम्हारे डेली कि इम्पर्टेन्ट भिडिओ आसे मैं तुम्हारे रेगुलारली आपलोड कराई दिम एकोन भिडिओ मैं इम्पर्टेन्ट भिडिओ आपलोड कराई दिम। सेकेंड इयर तुम्हारे फाइनल एग्जाम प्रश्न काकत मैं मॉडल क्वेश्चन पेपर आलोचना कराई दिम तो तुम्हारे कैसे तुम्हारे चैनल सब्सक्राइब कर ला तुम्हारे फ्यूचार कारण। ठीक है এটা সাবস্ক্রাইব কৰিলে তোমালোকৰ একো ক্ষতি নহয়। ঠিক আছে প্ৰথমে তোমালোকে কোৱেশ্চনবোৰ চোৱা নাম্বাৰ 1 তোমালোকৰ কোৱেশ্চন দিছে 1 মাৰ্কৰ 6টা তলত দিয়া পৰা নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। ঠিক আছে এই নাম্বাৰ কোৱেশ্চন দিছে দুষ্প্ৰাপ্যতাৰ সংজ্ঞা দিয়া। ঠিক আছে তোমালোকে এইটো ভালদৰে পঢ়িবা এই কোৱেশ্চনটো বিগত ইয়াৰ্ছতে আহিছিল। বি নাম্বাৰ কোৱেশ্চন দিছে সুযোগ ব্যয়ক ডেশ ব্যয় বুলি কোৱা হয়। ঠিক আছে কি ব্যয় বুলি কোৱা হয় তো তোমালোকে যদি এই কোৱেশ্চনবোৰ উত্তৰ এতিয়ালৈকে পোৱা নাই বা যদি তোমালোকে নপোৱা ফিল কৰি আছা অনুভৱ কৰি আছা যে স্যাৰ এবাৰ উত্তৰটো আমি পোৱা নাই তোমালোকে কমেণ্টত জনাই দিবা মই তোমালোকক পিডিএফ পঠাই দিম নহলে যদি বেছিভাগ স্টুডেণ্টে নপোৱা কমেণ্টত দি দিয়ে মই তোমালোকৰ কাৰণে উত্তৰমালাখিনি আলোচনা কৰাই দিম। ঠিক আছে সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা উত্তৰমালা পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া মই হয়তো আজি বা কালিৰ ভিতৰতে উত্তৰমালাৰ ভিডিঅ' আপলোড কৰি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা যাতে নটিফিকেশ্যন তোমাৰ আগত প্ৰথমত তোমাৰ মোবাইলত যায়। ঠিক আছে তাৰপিছত আমাক 3 নম্বৰ কোৱেশ্চন দিছে ইয়াত হোৱাট ইজ বাজেট লাইন। ঠিক আছে বাজেট ৰেখা কি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এইবোৰ কোৱেশ্চন তোমালোকৰ ইকনমিক্সত আহি থাকে। ঠিক আছে বাজেট ৰেখা তাৰপিছত তোমালোকক দিছে পৰিৱৰ্তনশীল ব্যয়ৰ সংজ্ঞা এই কোৱেশ্চনবোৰ আহি থাকে। ই নম্বৰ কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে যে টিচি ইজ ইকুৱেল টু ডেশ প্লাছ টিএফচি ডেশত তোমালোকৰ কি হ'ব ই নম্বৰ কোৱেশ্চনটো তোমালোকৰ এইবাৰ বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন। এফ নম্বৰ কোৱেশ্চন দিছে। ঠিক আছে এফ নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা হোৱাই ইজ দ্য এচি কাৰ্ভ ইউ শ্যাফ্ট তোমালোকে অলপ ধৈৰ্য ধৰা কি কৈছে কোৱেশ্চনটো হোৱাই ইজ দ্য এচি কাৰ্ভ ইউ শ্যাফ্ট এচি ৰেখাডাল কিয় ইউ আকৃতিৰ হয়। ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা 2 মাৰ্কছত তোমালোকে 6টা কৰিব লাগে তোমালোকৰ কোৱেশ্চন ইয়াতে হয়তো 8টা বা 9টা দি আছে তোমালোকে প্ৰথম কোৱেশ্চনটো চোৱা ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজৰ পাৰ্থক্য এই কোৱেশ্চনটো তোমালোকে যিমান দিন ইকনমিক্স পঢ়ি থাকিবা এই কোৱেশ্চনটো তোমালোকৰ লেঠু লাগি থাকিব এই কোৱেশ্চনটো তোমালোকৰ আহিব বিগত ইয়াৰ্ছত আহিছে ব্যষ্টিবাদী আৰু সমষ্টিৰ মাজৰ পাৰ্থক্য আৰু ডিফাইন উদাহৰণবোৰ তোমালোকে চাবা। ঠিক আছে অথবা দিয়ে তোমালোকক কোৱেশ্চন দিছে আৰু এটা অৰ্থনীতি এখনৰ কেন্দ্ৰীয় সমস্যা কেইটা কি কি। ঠিক আছে বি নম্বৰ কোৱেশ্চন দিছে ব্যক্তিগত চাহিদা নিৰ্ধাৰণকাৰী দুটা উপাদান লিখা অৰ দি আমাক কোৱেশ্চন দিছে নিকৃষ্ট দ্ৰব্য কি এটা উদাহৰণ দিয়া। তাৰপিছত চি নম্বৰ কোৱেশ্চন দিছে তলত দিয়ে বাৰু সংজ্ঞা দিয়ে মুঠ উৎপাদন টোটাল প্ৰডাক্ট। ঠিক আছে আৰু ইয়াত দিছে প্ৰাৰম্ভিক উৎপাদন। ঠিক আছে মাৰ্জিনাল প্ৰডাক্ট অথবা দি আমাক এটা কোৱেশ্চন দিছে কোৱেশ্চনটো তোমালোকে চোৱা অথবা দি ব্ৰিফলি এক্সপ্লেইন দ্য কনসেপ্ট অফ শর্ট রান এণ্ড লং রান। ঠিক আছে তোমালোকে এই কোৱেশ্চনটো পঢ়িবা এই কোৱেশ্চনটো এইবাৰ হয়তো আহিব পাৰে। তাৰপিছত আমাক ডি নম্বৰ কোৱেশ্চন দিছে ডিষ্টিংগুইশ বিটুইন ফিক্সড কষ্ট এণ্ড ভেৰিয়েবল কষ্ট। ঠিক আছে স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয় মাজৰ পাৰ্থক্য। ঠিক আছে ডিষ্টিংগুইশ দিছে তোমালোকক ডিষ্টিংগুইশে দিছে। ঠিক আছে তাৰপিছত তোমালোকক আৰু এটা অৰ্থবাদী কোৱেশ্চন দিছে ড্ৰ এ লং ৰান মাৰ্জিনাল কষ্ট ক্ৰপ এণ্ড লং ৰান এভাৰেজ কষ্ট ক্ৰপ। ঠিক আছে তো এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে এইবাৰ। ঠিক আছে তোমালোকে চাই যাবা
আৰু যদি তোমালোকে উত্তৰবোৰ নোপোৱা তোমালোকে কমেণ্টত জনাবা মই তোমালোকৰ কাৰণে উত্তৰমালাৰ ভিডিঅ' এটা লৈ আহিম সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা দেই। নম্বৰ কুৱেশ্যন দিছে গড় আয় আৰু প্ৰাৰম্ভিক আয়ৰ মাজৰ সম্পৰ্ক ইয়াত তোমালোকৰ ডিফাৰেঞ্চ দিয়া নাই ৰিলেশ্যনশ্বিপ দিছে ঠিক আছে বিটুইন AR এণ্ড MR ঠিক আছে। অৰ দিয়ে আমাক এটা কুৱেশ্যন দিছে প্ৰুভ ডেট ফৰ এ ফাৰ্ম প্ৰাইচ ইজ ইকুৱেল তোমালোকে দিছে এভাৰেজ ৰেভিনিউ ঠিক আছে। প্ৰমাণ কৰে যে কোনো এখন প্ৰতিষ্ঠানৰ বাবে দৰ ইজ ইকুৱেল টু গড় আয় ঠিক আছে। F নম্বৰ কুৱেশ্যন দিছে আমাক দ্ৰব্য এটাৰ বজাৰ যোগানত প্ৰভাৱ পেলোৱা দুটা নিৰ্ধাৰক লিখা অৰ দিয়ে আমাক কুৱেশ্যন দিছে এই কুৱেশ্যনবোৰ তোমালোকে চাবা এই কুৱেশ্যনবোৰৰ পৰা তোমালোকৰ 100% কমন কুৱেশ্যন এইবোৰ পৰিব ঠিক আছে। তোমালোকে এইবোৰ চাই যোৱা যদি তোমালোকে পাছ নকৰা তাৰপিছত তোমালোকে মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিবা ঠিক আছে। মই তোমালোকক গ্যাৰান্টি দি কৈছোঁ তোমালোকে এইবোৰ পঢ়ি যোৱা তোমালোকে পাছ হ'বাই হ'বা নহ'লে মোৰ চেনেল আনসাবস্ক্ৰাইব কৰি দিবা ঠিক আছে। 3 নম্বৰ কুৱেশ্যন দিছে 3 নম্বৰ কুৱেশ্যনটো কি দিছে তালিকা আৰু চিত্ৰৰ সহায়ত কৰ্ম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো ব্যাখ্যা কৰা অৰ দিয়ে আমাক কুৱেশ্যন দিছে আৰু এটা মুঠতে ইকনমিক্সত কুৱেশ্যনবোৰ টাফ হয় কিন্তু অৰ বহুত দিয়া থাকে ঠিক আছে সেইকাৰণে অলপ ইজি অনুভৱ হয়। 4 নম্বৰ কুৱেশ্যন দিছে উপাদান এটাৰ প্ৰতিদান বুলিলে কি বুজা ঠিক আছে। 5 নম্বৰ কুৱেশ্যন দিছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা এই কুৱেশ্যনটো বিগত ইয়াৰ্ছত আহিছে ঠিক আছে প্ৰিভিয়াছ ইয়াৰ্ছত এই কুৱেশ্যনটো আহিছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ঠিক আছে এই কুৱেশ্যনটো আহিছিল। এই কুৱেশ্যনটো তোমালোকৰ আহিছিল একচেটিয়া বজাৰ আৰু একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰৰ মাজৰ পাৰ্থক্য তোমালোকৰ একচেটিয়া বজাৰত কেইটামান বৈশিষ্ট্য আহিছিল বিগত ইয়াৰ্ছত চাগে মোৰ অলপ মনত পৰি আছে ঠিক আছে। কুৱেশ্যন নম্বৰ 6 দিছে কুৱেশ্যনবোৰ তোমালোকে চাবা ইয়াতে ডিষ্টিংগুইছ দি আছে ডিষ্টিংগুইছ বিটুইন প্ৰাইচ সেলিং এণ্ড প্ৰাইচ ফ্ল'ৰ ঠিক আছে এই কুৱেশ্যনবোৰ তোমালোকে চাবা। কুৱেশ্যন নম্বৰ 7 দিছে অৰ দি আৰু এটা কুৱেশ্যন দিছে এইটোও তোমালোকে চাবা। কুৱেশ্যন নম্বৰ 7 দিছে আমাক ঠিক আছে একক কৰ আৰোপে প্ৰতিষ্ঠানৰ যোগান ৰেখা কেনেদৰে প্ৰভাৱিত কৰে ঠিক আছে। তোমালোকে ভিডিঅ'টো ক্ৰপ কৰি স্ক্ৰীনশ্বট মাৰি লোৱা কুৱেশ্যনবোৰ এই কুৱেশ্যনবোৰৰ পৰা তোমালোকৰ এইবাৰ SS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামত তোমালোকে কমন পাবা ঠিক আছে। কুৱেশ্যন নম্বৰ 8 দিছে মুঠতে ক'বলৈ গ'লে প্ৰতিটো কুৱেশ্যনতে আমাৰ অৰ দি আছে সেইকাৰণে কুৱেশ্যন পেপাৰটো অলপ ইজি যেন লাগে কিন্তু কুৱেশ্যনবোৰ কিন্তু টাফ ঠিক আছে। উপভোক্তাৰ ভাৰসাম্যতা কি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। 9 নম্বৰ কুৱেশ্যন দিছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ উদ্দেশ্য হৈছে দৰ নিৰ্ধাৰণকাৰী বা প্ৰতিষ্ঠান হৈছে দৰ গ্ৰহণকাৰী ব্যাখ্যা কৰা ঠিক আছে। এই যে ইয়াতো তোমালোকৰ অথবা দিছে ঠিক আছে। 10 নম্বৰ কুৱেশ্যন দিছে তলৰ দিয়াবিলাকৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া ঠিক আছে। 1 মাৰ্কৰ কুৱেশ্যন কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় ঠিক আছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিছে পাইকাৰী দৰ সূচাংক বুলিলে কি বুজা ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধানৰ এটা সুবিধা লিখা। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিছে এইবাৰ তোমালোকে চাবা ভিডিঅ'টো বহুত লং হৈ গৈ আছে ঠিক আছে। তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাবা ঠিক আছে। স্ক্ৰীনশ্বট মাৰি লৈ তোমালোকে কুৱেশ্যনবোৰ ভালদৰে চাবা দেই এই কুৱেশ্যনবোৰ পৰা তোমালোকৰ 100% কমন কুৱেশ্যন পৰিব তোমালোকৰ ফাইনেল এক্সামত এইবোৰ তোমালোকে চোৱা আৰু নপঢ়ো ভিডিঅ'টো এনেই লং হৈ গৈ আছে ঠিক আছে। তোমালোকে স্ক্ৰীনশ্বট মাৰিলে বাৰে কৈ আছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ ৰাইট টু ডিমেৰিটছ অফ ৰেঞ্জ ঠিক আছে। প্ৰচাৰৰ দুটা অসুবিধা ডিমেৰিটছ ঠিক আছে মেৰিটছ নহয় তোমালোকৰ এইবাৰ হয়তো কুৱেশ্যনটো এইটো দিব পাৰে ৰাইট টু মেৰিট অফ ৰেঞ্জ ঠিক আছে। প্ৰচাৰৰ দুটা সুবিধা লিখা। তাৰপিছত তোমালোকৰ দিছে মাধ্যমত দুটা সুবিধা লিখা মেনশ্যন টু মেৰিটছ অফ মিডিয়াম ঠিক আছে। অথবা দি আমাক কুৱেশ্যন দিছে এই কুৱেশ্যনবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে। 2 মাৰ্কৰ কুৱেশ্যন এতিয়াও আমাৰ আহি আছে ইয়াত দিছে ই নম্বৰ কুৱেশ্যন মানক বিচলনৰ দুটা অসুবিধা উল্লেখ কৰা ঠিক আছে ডিমেৰিটছ অফ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন ঠিক আছে। কুৱেশ্যনবোৰ তোমালোকে চাবা ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব দেই মই বাৰে কৈ আছোঁ কুৱেশ্যনবোৰ তোমালোকে চোৱা তোমালোকে টেনশ্যন কৰিব নালাগে পাছ কৰাৰ কাৰণে ঠিক আছে। ফাৰ্ষ্ট ইয়াৰ ৰেষ্ট ইয়াৰ সকলে জানে ফাৰ্ষ্ট ইয়াৰত কোনেও নপঢ়ে যিসকল পঢ়ে তেওঁলোকৰ কথা কৈ লাভ নাই মুখস্থ বিদ্যা কৰি পঢ়ে তেওঁলোকে ঠিক আছে। বেয়া নাপাবা বহুত ষ্টুডেণ্ট আছে ইয়াৰ পৰা কিছুমানে পঢ়ে এইটো ভাল কথা পঢ়াটো ভাল কথা হেবিট ঠিক আছে। ছেকেণ্ড ইয়াৰত পঢ়িব লাগিব। 14 নম্বৰ কুৱেশ্যন দিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে গাণিতিক গড়ৰ সংজ্ঞা দিয়া বৈশিষ্ট্যসমূহ আলোচনা কৰা অৰ দি এটা কুৱেশ্যন দিছে
ঠিক আছে, এই কুৱেশ্যনবোৰ তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইকনমিক্স কুৱেশ্যন হয়তো ইকনমিক্স কুৱেশ্যনত তোমালোকৰ 100 মাৰ্কছ থাকে নেচাৰেলি, ঠিক আছে, কিন্তু কুৱেশ্যন কিন্তু ইয়াত প্ৰায় 170 মাৰ্কছৰ আছে, কিন্তু তাৰ ভিতৰত যদি আমি 80 নাপাওঁ বা 90 নাপাওঁ, কিন্তু তেনেহ'লে আমি কি পঢ়িছোঁ? প্ৰতিটো কুৱেশ্যনতে অৰ দি আছে, প্ৰতিটো কুৱেশ্যনত ইমান সহজ, ঠিক আছে, প্ৰতিটো কুৱেশ্যনত অৰ দি আছে, তথাপি যদি আমি নাপাওঁ তেনেহ'লে কি কৰিবা? ঠিক আছে, কুৱেশ্যনবোৰ তোমালোকে এবাৰ চাবা, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 70 নাম্বাৰ কুৱেশ্যন দিছে, প্ৰাথমিক তথ্য মানে তুমি কি বুজা? ঠিক আছে, প্ৰাথমিক তথ্য সংগ্ৰহ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা, অথবা দিয়া আৰু এটা কুৱেশ্যন দিছে, ঠিক আছে, এটা নাপাবা আন এটা কি কৈছে? ছেকেণ্ড কুৱেশ্যনটো অৰ দি শ্ৰেণীকৰণৰ সংজ্ঞা দিয়া, ইয়াৰ মুখ্য উদ্দেশ্যসমূহ চমুকৈ ব্যাখ্যা কৰা। এইবাৰ এই কুৱেশ্যনটো আহিব পাৰে, এই কুৱেশ্যনটো কিন্তু বিগত কোনো ইয়াৰ্ছতে অহা নাই, গতিকে এইবাৰ আহিব পাৰে। 80 নাম্বাৰ কুৱেশ্যন দিছে, 66 কুৱেশ্যন, তোমালোকে কুৱেশ্যনটো চাবা, অৰত দি আছে আমাৰ, ঠিক আছে, সূচক সংখ্যাৰ অৰ্থ আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা, আৰু অৰ দি এটা কুৱেশ্যন দিছে, ঠিক আছে, এইটো তোমালোকে চাই ল'বা। তো আমাৰ ভিডিঅ' আজি এইখিনিয়ে, ঠিক আছে, বাই বাই, টেক কেয়াৰ।